এটা অভিযোগ। বহুতৰ এনেকুৱা ক্লায়েণ্ট আহে যাৰ স্কিনটো বৰবাদ দি দিছে মানে, আৰু একেখন টিচু দি বেলেগ বেলেগ ব্যক্তিক মচে, যিটো এটা ক্ৰছ কণ্টামিনেশ্যনৰ এটা ইছ্যু হৈছে। মাইনৰ্ছক টেটু বনাইছে, যিটো এনেই লিগেল এজটো হয় 18 বছৰ, কিন্তু 13-14 বছৰৰ ল'ৰা ছোৱালীকো বনাই ট্ৰেড লাইচেঞ্চো আছে নাই মই নাজানো। তাৰ পাছত প্ৰতিক্ৰিয়া। ঠিকে দেখিছোঁ দেখোন, মোবাইল জেগাত তলত সেইটো বনাইছিলোঁ। ময়ো ইয়াতে টেটু বনাইছিলোঁ। নিউ পেকেটৰ পৰা নিডল ওলাই পিনে মোৰ হাতত টেটু বনাইছিলোঁ মই। এওঁ মানে ফুল হাইজিন মেইনটেইন কৰে যেতিয়া টেটু বনায়, আৰু এটা টিচু তাৰপিছত আনক ইউজ কৰিব পাৰিব। মিনিংলেছ সেইটো। নৰ্মেলি যাব যদি ইমানটো যদি আধা হাতো বনাব 20,000 প্লাছ 30 এনেকুৱা ল'ব। ইউজ কৰি থাকিলে আকৌ এনে ক'ব পাৰিব বহুত ব্লেম কৰিলে, তো সেনেকুৱা একো নহয় মানে। এইটো টাৱেল নহয় ন, টিচু পেপাৰ একবাৰ দুইবাৰ মুচি দিয়াৰ পিছতে এইটো ফাল খাই যায়, আকৌ বেলেগ এটা ইউজ কৰিবই লাগিব। অভিযোগ আছিল ডিব্ৰুগড় টেটুজনে অংকন কৰা শিল্পীৰ টেটু দেহৰ বাবে বিপদজনক আৰু সুৰক্ষিত নহয়। এখন টিচু পেপাৰেৰে ব্যৱহাৰ কৰে 10 জনক। আপাৰ আছাম টেটু এছ'চিয়েশ্যনে অনা এই অভিযোগৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ টেটুজনৰ গ্ৰাহক আৰু কৰ্তৃপক্ষৰ। এটা মানুহ বনালে মই নিডেল চেঞ্জ কৰিয়ে লওঁ, চবকে বনালোঁ। তাৰ টিচু পেপাৰ দি কেতিয়াও 2-3টা কাষ্টমাৰক মই বনাব নোৱাৰোঁ। কেলৈ এটা টিচু এবাৰ দুবাৰ মুচিলে এইটো বেয়া হৈ যায় ন, এইটো কেনেকৈ কৰিম আৰু নিডেলৰ কথা যে কৈছে মই বইল কৰি ৱাছ কৰি বনাওঁ, কিন্তু মোৰ কাষ্টমাৰখিনি জানে ন কেনেকৈ বনাওঁ। কেলৈ সিহঁতৰ ওচৰতে মই চিল খুলি মেলি ডাইৰেক্ট ইউজ কৰোঁ। প্ৰশিক্ষণ নথকা মানে প্ৰথমত মই ঘৰত কৰি আছোঁ ন, ঘৰত কৰিলে এইটো বেলেগ কথা, কিন্তু এতিয়া যেতিয়া দোকানত আহিলোঁ, তো দোকান খোলাৰ আগতে মই দেৱৰাজ শইকীয়া ছাৰৰ ওচৰত এনেই সৰু সুৰা কোৰ্চ এটা কৰিছিলোঁ হা। তো কৰাৰ পিছত সেই সৰু সুৰা এটা চাৰ্টিফিকেট মোক দিলে। ঠিক আছে, মই এনে ৱৰ্কশ্বপ এটেণ্ড কৰি থাকোঁ, যেনেকৈ মাজতে মুম্বাই গ'লোঁ, এই য'ত ত'ত মানে মোটামুটিকৈ গৈ থাকোঁ মানে, এনেকৈ কৰি এক্সপিৰিয়েঞ্চ লৈ থাকোঁ মানে। তো তাৰপিছত মাজতে 3বাৰ দোকান খোলা 2 বছৰমান হ'ব মোৰ। তো 3বাৰ মোৰ দোকানত আহি মেলি মানে এনেকৈ টাইপৰ কৈ গৈছে আৰু দাম বেছি কম এনেকৈ টাইপৰ কথা কৈছে। আৰু মই দামটো কম লওঁ মানে কেলৈ, যাতে চবেইতো আৰু ধনী মানে নহয় ন, চবেই যাতে এফৰ্ড কৰি বনাব পাৰে। এইটো কাৰণে চবৰ সুবিধা মানেহে মই মানে অকণমান কম লৈ লৈছোঁ। ইমানো কম নহয়, যিবোৰ মোৰ লগৰ হয়, খাছ পাৰ্টনাৰ হয়, সিহঁতৰ পৰাতো মই কেতিয়াও বেছি দাবী কৰিব নোৱাৰোঁ। এছ'চিয়েশ্যনত মানে মই মানে এছ'চিয়েশ্যনত নাই বুলি সেইবোৰ মই কোৱা নাই, মানে কথাটো কৈছোঁ। সিহঁতেতো ব্লেম লগাইছে যে মই কি কয় নিডেল আৰু টিচু একেটা ইউজ কৰি থাকোঁ। সিহঁতেও টেটু বনায় ন, তো সিহঁতেও জানে এটা টিচু দি কেতিয়াও এটাৰ বাহিৰে দুটা কেলে এটা ডাঙৰ টেটু বা নাম এটা বনালেই টিটু এটাতকৈ বেছি লাগে। তো সেইটো মই কেনেকৈ ইউজ কৰিম? এটা টেটু বনাই মেলি এটা টেটু আনজনৰ ওপৰত কেনেকৈ কৰিম? তেওঁলোকৰ মতে আপাৰ আছাম টেটু এছ'চিয়েশ্যনৰ অভিযোগ ভিত্তিহীন আৰু মনে সজা। টেটুজনৰ শিল্পীয়ে অঁকা টেটু স্বাস্থ্যকৰ, দেহৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই। কম দামত গ্ৰাহকক টেটু অংকন কৰাৰ বাবে আপাৰ আছাম টেটু এছ'চিয়েশ্যনে এই অভিযোগ অনা বুলি প্ৰকাশ। তেওঁলোক অসন্তুষ্ট হ'লেও আমাৰ গ্ৰাহকসকল পিছে সন্তুষ্ট।